প্ৰিয় বন্ধু বান্ধৱীসকল, নলেজ দি পাৱাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথম প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি? উত্তৰটো হ'ব বিষ্ণুৰাম মেধি। দ্বিতীয় প্ৰশ্নটো হ'ল, অসমীয়া সাহিত্যত ভাঙনি কোৱাৰ নামে কাক জনা যায়? উত্তৰটো হ'ল আনন্দ চন্দ্ৰ আগৰৱালাক। ইয়াৰে পিছৰ প্ৰশ্নটো হ'ল, প্ৰথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল? উত্তৰটো হ'ব হলিৰাম ফুকন। ইয়াৰে পিছৰ প্ৰশ্নটো হ'ল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন? উত্তৰটো হ'ব মীৰা শৰ্মা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, কোনজন অসমীয়াক আমি লোকপ্ৰিয় নামেৰে জানো? উত্তৰটো হ'ব গোপীনাথ বৰদলৈ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, কোনজন অসমীয়া নটসূৰ্য নামেৰে খ্যাত? উত্তৰটো হ'ব ফণী শৰ্মা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰটো হ'ব ছৈয়দা আনোৱাৰা তাইমুৰ। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী কোনে লিখিছে? উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব, প্ৰথম অসমীয়া ভাষা আলোচনীখনৰ নাম কি? উত্তৰটো হ'ব অৰুণোদয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, অসমীয়া আলোচনী অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰটো হ'ব ডক্টৰ নাথান ব্ৰাউন।